জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ কাৰ্বি আংলং জিলা শাখাৰ পৰা আমি আহিছোঁ। আচলতে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত যি এটা কুঠাৰাঘাত পৰিছে এই বুলি ক'ব বিচাৰিছোঁ যে আমাৰ যি সংবিধান, যি আমাৰ হৃদয়ৰ বস্তু, যি আমাৰ প্ৰতীক, সেই প্ৰতীক আৰু সংবিধানৰ ওপৰত এটা চৰম আঘাত কৰিছে। সেই আঘাতৰ প্ৰতিবাদত আমি সমস্ত গোটেই অসমতে আমাৰ প্ৰতি প্ৰাথমিক জিলা আঞ্চলিক সকলোৱে আমি এজাহাৰ দিব আহিছোঁ। আচলতে যি দুষ্কৃতিকাৰী, যি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সংবিধান আৰু প্ৰতীকৰ দাহ কৰিছিল, সেই দাহ কৰাৰ প্ৰতিবাদত আমি তেখেতলোকৰ ওপৰত এজাহাৰ দিছোঁ। কাৰ্বি আংলং জিলা শাখাৰ পৰা আমি আচলতে তেওঁলোকে হ'ল এই টাই অসম যুৱ পৰিষদৰ কেইজনমান কৰ্মকৰ্তাই তেওঁলোকে প্ৰতিবাদ কৰিবলৈ গৈ কিন্তু প্ৰতিবাদৰ এটা চৰম এটা নিদৰ্শন দেখুৱাইছে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সংবিধান, যি প্ৰতীক, সেই প্ৰতীক মানে দাহ কৰিছে। আচলতে তেনেধৰণৰ আচলতে কৰিব পাৰে, কিবা আন্দোলন বা প্ৰতিবাদ কৰিব পাৰে, তাৰো কিছুমান ভাষা আছে, তাৰ কিছুমান ছিষ্টেম আছে, তাৰ নিয়ম আছে। কিন্তু এনেকৈ এটা অনুষ্ঠান, এটা বৃহৎ এটা অনুষ্ঠানৰ যি অসমৰ বা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এটা বৃহৎ সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘ, এই সংঘৰ যি প্ৰতীক বা তেনেধৰণৰ যিটো দাহ কৰিব নালাগে। আৰু প্ৰতিবাদৰ ঢেৰ ভাষা আছে, সেইমতে তেওঁলোকে কৰিব লাগিছিল। কিন্তু সেয়েহে আমি সেই যিকেইজন দুষ্কৃতিকাৰী বুলি ক'ব লাগিব, কাৰণ মানে আমাৰ প্ৰতীক বা আমাৰ যি দাহ কৰিছে সেই তেখেতলোকৰ আমি এটা শাস্তি বিচাৰিছোঁ বা তেখেতলোকে আমি ন্যায় বিচাৰিছোঁ। আচলতে তেওঁলোকে এইটো ক্ষমা খুজিব লাগিব বা তেনেধৰণে তেওঁলোকৰ যি ধৰণৰ ব্যৱস্থা, সেই ব্যৱস্থা আমি পাম বুলি ভাবিছোঁ।